নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সম্পক টেকা যোৱা 5 ডিসেম্বৰত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা বুধবাৰে অনুষ্ঠিত হয় মৰিগাঁও জিলা প্ৰশাসনৰ কঠোৰ নিৰাপত্তাৰ মাজত পুৱা 8 বজাৰ পৰা অনুষ্ঠিত ভোট গণনা পৰ্ব প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে এবাৰ পঞ্চায়ত নিৰ্বাচনত মৰিগাঁও জিলাৰ মুঠ প্ৰাৰ্থী আছিল 2886 গৰাকী জিলাখনত থকা 85খন গাঁও পঞ্চায়তৰ একাংশ ফলাফল লাভ কৰি উৎসাহিত হৈ পৰিছে বিজয়ী প্ৰাৰ্থী তথা সমৰ্থকসকল যোৱা 5 আৰু 9 ডিসেম্বৰত দুটা পৰ্যায়ত মহা ধুমধামেৰে অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো অনুষ্ঠিত হয় ভোট গণনাৰ কাম মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিৰ ভোট গণনা 3 স্থানত পৃথক পৃথককৈ অনুষ্ঠিত হয় মৰিগাঁও মহাবিদ্যালয় মৰিগাঁও ডায়েট আৰু মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই ভোট গণনা পৰ্ব বুধবাৰে পুৱা 8 বজাৰ পৰা বিভিন্ন চৰকাৰী বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে এই ভোট গণনা কাৰ্যসূচীত এই সমগ্ৰ ভোট গণনা কাৰ্যসূচী পুৱাৰে পৰা পৰ্যবেক্ষণ কৰে নিৰ্বাচনী বিষয়াসকলৰ লগতে মৰিগাঁওৰ উপায়ুক্ত ঋতুৰাজ বৰা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে ধৰি অন্যান্য বিষয়াবৰ্গই ভোট গণনাৰ সময়ছোৱাত পুৱাৰে পৰা মৰিগাঁও চহৰত অগণন লোকৰ ভিৰ পৰিলক্ষিত হয় জিলাখনৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা সমৰ্থকৰে ভৰি পৰে চহৰখনৰ বাটপথ উল্লেখযোগ্য যে মৰিগাঁও জিলাত মুঠ 6,27,851 গৰাকী ভোটাৰৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনত বিভিন্ন পৰ্যায়ত বিভিন্ন ৰাজনৈতিক দলৰ মুঠ প্ৰাৰ্থী আছিল 2886 গৰাকী ভোট গণনাৰ মাধ্যমেৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য উদয় হ'ব যদিও বাতৰি যুগুত কৰা পৰ্যন্ত জিলাখনৰ অধিকাংশ পঞ্চায়তৰে ফলাফল নিৰ্ণয় হোৱা নাই শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্যমতে জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মায়ং গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপিৰ প্ৰাৰ্থী ক্ৰমে দীপক শইকীয়া আৰু পৰেশ কলিতা বিজয়ী হৈছে ইফালে মায়ং জিলা পৰিষদৰ অন্তৰ্গত কুৰাণীবৰী গাঁও পঞ্চায়তটো কংগ্ৰেছে দখল কৰিছে জাগিবকত গাঁও জিলা পৰিষদৰ গড়মাৰী আৰু জাৰগাঁও গাঁও পঞ্চায়ত দুটা বিজেপিয়ে দখল কৰিছে গড়মাৰী গাঁও পঞ্চায়তৰ বিজেপিৰ প্ৰাৰ্থী কপিলী দাস বাংঠায়ে সভানেত্ৰী পদত আৰু হেমা বৰদলৈয়ে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজয়ী হৈছে একেদৰে জাৰগাঁও গাঁও পঞ্চায়তত বিজেপিৰ প্ৰাৰ্থী লক্ষীমাই কেলেঙে সভানেত্ৰী হিচাপে আৰু কবিতা দাসে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত নিৰ্বাচিত হৈছে ইফালে পালিগুৰি গাঁও পঞ্চায়তটোত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ প্ৰাৰ্থী দুগৰাকী জয়ী হৈছে বুলি জনা গৈছে ইফালে ধৰমতুল জিলা পৰিষদৰ আহতগুৰি আৰু দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপিৰ প্ৰাৰ্থী বিজয়ী হোৱা বুলি জনা গৈছে একেদৰে ধৰমতুল জিলা পৰিষদৰ অন্তৰ্গত দেওশাল পঞ্চায়তত সভানেত্ৰী পদত বিজেপিৰ সুশীলা বড়ো আৰু এপিৰ পদত দেৱাশিষ দাস জয়ী হৈছে উল্লেখযোগ্য যে সমগ্ৰ মৰিগাঁও জিলাত বৰ্তমানলৈ পোৱা বাতৰি মতে 85খন গাঁও পঞ্চায়তৰ ভিতৰত 13খন গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰাৰ বিপৰীতে কংগ্ৰেছ দলে 7খন আৰু আঞ্চলিক দল অসম গণ পৰিষদে মাত্ৰ এখন আসন দখল কৰিছে মন কৰিবলগীয়া যে জিলাখনৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তুলসীবৰী গাঁও পঞ্চায়তত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক নজৰুল ইছলামৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰি তুলসীবৰী পঞ্চায়তটো অগপই দখল কৰিবলৈ সক্ষম হৈছে বৰ্তমানলৈকে পোৱা ভোট গণনাৰ তথ্য অনুসৰি জিলাখনত আঞ্চলিক দল অগপ এইবাৰ পঞ্চায়ত নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মালৈবাৰীৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা উন্মুক্ত পৰিৱেশ চিকিৎসালয়খনৰ এক প্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে পশু চিকিৎসালয়খন স্থানীয় ৰাইজে লাভ কৰা নাই উপযুক্ত সা সুবিধা এই অভিযোগ ৰাইজৰ গুৱাহাটী মহানগৰৰ পৰা মাত্ৰ 45 কিলোমিটাৰ নিলগত অৱস্থিত আৰু অসমৰ সন্মানীয় সমষ্টি দিছপুৰ সমষ্টিৰ অন্তৰ্গত মালৈবাৰীত কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰাজ্যিক পশু চিকিৎসালয় কেন্দ্ৰত এতিয়া মৃত্যু ঘণ্টা বাজিছে প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে 2011 চনত এই ৰাজ্যিক পশু চিকিৎসালয় কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু 2014 চনত মালৈবাৰীৰ এই পশু চিকিৎসালয় কেন্দ্ৰ মুকলি কৰা হৈছিল যদিও এই পশু চিকিৎসালয় এতিয়া ভূত বাংলাত পৰিণত হৈছে
এই সম্পৰ্কে স্থানীয় এজন লোকে কয় যে এজন ডাক্তৰ, এজন কম্পাউণ্ডাৰ আৰু এজন নৈশ চকীদাৰ আছে যদিও সময়মতে কোনো এজনকে পোৱা নাযায়। উন্মুক্ত চাৰিবেৰ, যাৰ বাবে ছাগলী গাহৰিৰ গঁৰালৰূপে পৰিণত হৈছে এই ৰাজ্যিক পশু চিকিৎসালয় কেন্দ্ৰ। গাঁৱৰ এগৰাকী মহিলাই কয় যে সময়মতে ডাক্তৰ পোৱা নাযায় আৰু যাৰ বাবেই পশু চিকিৎসা কৰিব নোৱাৰে তেওঁলোকে। ডাক্তৰ যদি আহে 10 বজাত, গুচি যায় 12 বজাত। আমাৰ কিবা ঔষধৰ কাৰণত গ'লে এইটো থাকিলে সেইটো নাথাকে, সেইটো থাকিলে সেইটো নাথাকে। আৰু বেলেগ এটা গৰু চানা মানে ঔষধ নি খোৱালো ভালৰ কাৰণে চানাটো ঔষধ খোৱাৰ লগে লগে মৰি গ'ল। ডক্টৰ ইয়াতে নাথাকে নেকি? নাথাকেই, সময় মানে নাপাওঁৱে বিচাৰি। 9টাৰ সময় আহে, 12টাত গুচি যাওঁ। কেইজন ডক্টৰ আছে ইয়াতে? ইয়াতে 3টা, এজন আছে। চৰকাৰ তথা ব্যাগুম পশু চিকিৎসা বিভাগটোৱে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। মঙলবাৰে সোণাপুৰৰ যোগদল হত্যাকাণ্ডৰ উপযুক্ত তদন্তৰ দাবীত স্থানীয় দল সংগঠনে ৰূপায়ণ কৰে এক বিক্ষোভ কাৰ্যসূচী। 2009 চনৰ 12 ডিচেম্বৰত সংঘটিত ৰাজ্যকপোৱা এই হত্যাকাণ্ডত যোগদলৰ হৰকান্ত দলৈৰ 6জনীয়া পৰিয়ালটোক শোৱাপাতিতেই নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই। মঙলবাৰে সোণাপুৰৰ যোগদল কাণ্ডৰ উপযুক্ত তদন্তৰ দাবীত কেইবাটাও সংগঠনৰ বিক্ষোভ কাৰ্যসূচী। যোগদল কাণ্ডৰ বিচাৰ লাগে, CIDৰ সলনি CBIক তদন্তৰ ভাৰ অৰ্পণ কৰক। বিজেপি চৰকাৰ হাই হাই আদিৰ ধ্বনিৰে মঙলবাৰে উত্তাল হয় সোণাপুৰৰ নিউ মাৰ্কেট। 2009 চনৰ 12 ডিচেম্বৰত সংঘটিত যোগদলৰ নাৰকীয় কাণ্ডৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰাৰ দাবী আৰু তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰি হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ডিমৰীয়া জিলা জনজাতি সংঘ, আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌতীয়া ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থাকে প্ৰমুখ কৰি কেইবাটাও সংগঠনে। উল্লেখ্য যে 9 বছৰ পূৰ্বে মহানগৰীৰ সমীপৰ সোণাপুৰৰ যোগদলৰ হৰকান্ত দলৈৰ 6জনীয়া পৰিয়ালটোক অজ্ঞাত ঘাতকে শোৱাপাতিতেই হত্যা কৰিছিল। কিন্তু আজিলৈকে এই নাৰকীয় হত্যাকাণ্ডৰ তদন্ত নহ'ল, যাৰ বাবে ৰাইজৰ এই প্ৰতিবাদ। তদন্ত কৰোঁতে CID প্ৰায় 9টা বছৰ লাগিলে আৰু 9টা বছৰত CID কেৱল তদন্ত নামত ভেক ভাওনা কৰিছে। ৰাইজে আজি এই কথাটো সম্পূৰ্ণৰূপে দৃষ্টিগোচৰ হৈছে। ৰাইজৰ দৃষ্টিগোচৰ হোৱাৰ পিছত ৰাইজে দেখিবলৈ পাইছে কেইখনমান লিফলেট, কেইখনমান বেনাৰ পোষ্টাৰেৰে CID দায়িত্ব সামৰিছে আৰু ইয়াত তদন্ত নামত কেৱল ভেক ভাওনাৰ বাহিৰে আন একো হোৱা নাই। গতিকে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীকে অসম চৰকাৰৰ প্ৰত্যেকভাৱে দায়িত্ব উত্থাপন কৰিছোঁ যে অনতিপলমে এই তদন্ত দায়িত্ব CIDৰ পৰা CBIক দিব লাগে আৰু এক নিৰপেক্ষ তদন্ত, পানী নৰহকাৰ বিধৰ তদন্ত হ'ব লাগে আৰু হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। যোগদল হত্যাকাণ্ড তাত 6জনকৈ নিৰীহ প্ৰাণী মাৰি দিয়া হ'ল, কিন্তু আজিলৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে সেই দোষীক উপযুক্ত শাস্তি দিবলৈ। আৰু সেইকাৰণে আমি ডিমৰীয়াৰ প্ৰতিটো সংগঠন ইয়াতে উপস্থিত হৈ বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। ধৰমটোলত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয় 10 ডিচেম্বৰত। এই শ্বহীদ দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ আখ্যা অটুট ৰাখিবলৈ আহ্বান জনায়। মৰিগাঁৱত কেন্দ্ৰীয় শ্বহীদ দিৱস পালন। মৰিগাঁও ধৰমটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীৰ মতে পুৱা 10 বজাত পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি ৰাজেন ডেকাই। বন্তি প্ৰজ্বলন কৰে পৰিষদৰ সভাপতি চন্দ্ৰকান্ত তালুকদাৰে। আনহাতে দুপৰীয়াৰ ভাগত অনুষ্ঠিত শ্বহীদ স্মৃতিৰ সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। বিশেষকৈ মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, অসম সাহিত্য সভাৰ সম্পাদক প্ৰদ্যুন্ম ৰাজখোৱা, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চু কুমাৰ শৰ্মা, আছুৰ মৰিগাঁও জিলা সভাপতি হিমাংশু মহন্তৰ লগতে ছাত্ৰ ছাত্ৰী, শ্বহীদ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। আজি আমি সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে মৰিগাঁও জিলাৰ ধৰমটোল এই মাধ্যমিক বিদ্যালয়খনত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিবলৈ লৈছোঁ। আমি সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ জাতিৰ হকে সদায় মাত মাতি যাম। জাতি মাটি ভেটিৰ কাৰণে আমি সদায় মাত মাতি যাম। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নীৰৱতা অৱলম্বন কৰিছে তাত আমি অন্ততঃ আমি দুখ পাইছোঁ, যিহেতুকে তেওঁ জাতীয় নায়ক হিচাপে বিভূষিত হৈছিলে। গতিকে জাতীয় নায়কৰ পদটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। পাৰিবাৰিক কণ্ডলৰ পৰিণতিত সোণাপুৰত মহিলাৰ মৃত্যু। গাত কেৰাচিন তেল ঢালি আত্মহত্যা কৰাৰ চেষ্টাৰ পিছত আমতি দাস নামৰ এই মহিলাগৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সোণাপুৰৰ গুমৰিয়াত পাৰিবাৰিক কণ্ডলৰ বাবে মৃত্যু হয় এগৰাকী মহিলাৰ। স্থানীয় লোকৰ মতে
শুকুৰবাৰে নিশা স্বামী অতুল কাঠাৰ আৰু পত্নী আমতি কাঠাৰে কাজিয়াত লিপ্ত হৈছিল যাৰ বাবে দিনৰ ভাগতে পত্নী আমতি কাঠাৰে গাত কেৰাচিন ঢালি আত্মহত্যাৰ চেষ্টা চলায় মহিলাগৰাকীৰ আত্মহত্যাৰ চেষ্টা বিফল হয় যদিও ৰহস্যজনকভাৱে শনিবাৰে পুৱা খুৱাপাতিতেই মৃতদেহ উদ্ধাৰ হয় আমতিৰ আনহাতে একেলগে শুই থাকিও একো গম নোপোৱাত স্থানীয় ৰাইজে সন্দেহৰ আঙুলি উঠাইছে স্বামী অতুল কাঠাৰৰ বিৰুদ্ধে তাৰোপৰি মহিলাগৰাকীৰ ডিঙিত আৰু মুখত আঘাতৰ চিন থকাৰ বাবে হত্যাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে কণীকে থাকিলে ঘৰত নগ'ল কিবা কাজিয়া হৈছিল নেকি সিহঁতৰ মাজত তেওঁ মানে অকলে গ'ল গৈ ঘৰকৈ ঘৰত ধুনীয়াকৈ খাই বৈ আহি কিবা কাজিয়া আকৌ লাগিলে কাজিয়া লগাৰ পিছত ল'ৰাটোৱে কোৱা মতে দি তেওঁ তাৰমানে পেচাব কৰিব বাহিৰত গ'ল যোৱাৰ পিছত আহি দেখে যে তাৰমানে কেৰাচিনৰ গিলানটো লৈ তেওঁ তাৰমানে ঢালি লৈছে নিজে গলত ঢলাৰ পিছত তেওঁ গম পোৱা নাই বোলে তেনেকৈ শুই থাকিল তাৰপিছত শুই থকাৰ পিছত ৰাতিপুৱা 5টামান বজাত মানে ল'ৰাটোৱে গম পাই যে মৰি আছে গিৰিয়েকে মানে ঘৈণীয়েকক মৰা বুলি সন্দেহ কৰি ৰাইজে দেখিলে কাৰণ কি ৰাইজে গমো পোৱা নাছিল এইখিনিলৈকে আপোনালোকে দেখিছে যে শ্মশান নিয়ালৈকে তাৰমানে ৰাইজে চবখিনি ব্যৱস্থা কৰিছিলেই মহিলাগৰাকীৰ গাত কিবা আঘাতৰ চিন আছে নেকি মহিলাগৰাকীৰ গাত আঘাত তুমি দেখাব পাইছোঁ গালত অলপ পুৰা যাই আছে আৰু গলত অলপ কিবা ৰছী লগোৱা দাগ যেন দেখা পাইছে আমাৰ ছাৰসকলে চাইছে অচি ছাৰ আহিলে বাকী তেনেকৈ চাই দেখিছে এটা হত্যাৰ সন্দেহত তাৰমানে কৰা বুলি ৰাইজে সন্দেহ কৰিছে সমুদ্ৰীয়া খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে একাংশ খাতি খোৱা কৃষকে জাগিৰোডৰ নাতিদূৰৰ অসম মেঘালয় সীমান্তৱৰ্তীৰ লুনমাটিৰ পাহাৰীয়া অঞ্চলত এই কমলা খেতিৰে জীৱন জীৱিকাৰ আদৰ্শ দেখুৱাইছে এই কৃষকসকলে নুনমাটি ৰাজ্যৰ কমলাৰ বজাৰত নিজস্ব উৎপাদনেৰে চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা এটা অঞ্চল জাগিৰোডৰ সমীপৰ বামফৰৰ পৰা 7 কিলোমিটাৰ সোমাই আহিলেই পাব আপুনি নুনমাটি মই বৰ্তমান উপস্থিত আছো নুনমাটিত এই পাহাৰুৱা অঞ্চলটোত এতিয়া দেখিবলৈ পোৱা গৈছে কমলা বিভিন্ন বেমাৰ আজাৰে মাজে সময়ে অনিষ্ট সাধিলেও অতি কষ্টেৰে কমলা উৎপাদন কৰিছে গাঁওবাসীয়ে স্থানীয় বজাৰত তেওঁলোকে উৎপাদন কৰা কমলা বিক্ৰী কৰি পোহপাল দিছে নিজৰ পৰিয়াল এই কমলা খেতিৰ জৰিয়তে এতিয়া এই অঞ্চলৰ বহু লোকে তেওঁলোকৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে এই পাহাৰুৱা অঞ্চলত তেওঁলোকে কমলাৰ খেতি কৰি নিজৰ পৰিয়াল পোহপাল দিছে
জাগিৰোডৰ বামঠাই গাঁৱৰ চাৰিআলিত নিশা অগ্নিকাণ্ডত জাহ যায় 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ফলত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয় এই অগ্নিকাণ্ড এক ৰাজনৈতিক হিংসা বুলি অভিযোগ উঠিছে বাগজাপত 9 ডিচেম্বৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা এই অগ্নিকাণ্ডত বাংঠাইগাঁও চাৰিআলিত অৱস্থিত 4খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় ফলত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় পাছত মৰিগাঁৱৰ পৰা অহা এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় নিশা কোনো দুষ্কৃতিকাৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰি অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে উল্লেখ্য যে জুইত জাহ যোৱা 4খন দোকানৰ এখন আছিল প্ৰদীপ দেউৰী নামৰ এজন লোকৰ প্ৰদীপ দেউৰীয়ে বাগজাপ গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্বাচনত পঞ্চায়তত বিৰোধী দল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি দাবী কৰি বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ দোকানত নিশা এইদৰে বিৰোধীৰ কোনো দুষ্কৃতিকাৰীয়ে অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছে প্ৰদীপ দেউৰীয়ে ইতিমধ্যে আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে যেটো অগ্নিকাণ্ড সংঘটিত হ'ল মোৰ তাতে দোকান আছিল আৰু তাতে ব্যৱসায় কৰি আছিলোঁ আমি আৰু বৰ্তমান গম পাইছোঁ যে আমি ৰাইজৰ মাজত প্ৰচাৰ হৈ আছে যে মই ভাৰতীয় জনতা পাৰ্টীৰ বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী আছিলোঁ আৰু বিৰোধীয়ে গম পাই গৈছে যে বিজয়ী নিশ্চিত বুলি জানে তেওঁলোকে জানি এই ঘটনা সংঘটিত কৰা বুলি মই ভাবিব পাৰিছোঁ 4খন দোকান আছিলে 4খন দোকানত টোটেলি গোটেই ছাই হৈ গৈছে আৰু এই ঘটনাৰ আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যাতে দোষী শাস্তি পায় এতিয়া সংক্ষিপ্ত ৰূপত চাওঁ আহক কেইটামান খবৰ ফেচ অফ অসম নৰ্থ ইষ্ট 2018ৰ এক সৌন্দৰ্য প্ৰতিযোগিতাত জাগিৰোডৰ এটি শিশু ময়ূৰ প্ৰতিমে স্মাইলিং শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে অলপতে এই সৌন্দৰ্য প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছিল নগাঁৱৰ ৰহাত প্ৰতিযোগিতাখনিত উত্তৰ পূৰ্বাঞ্চলৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে উল্লেখ্য যে সৌন্দৰ্য সাধনাৰ প্ৰতি শিশুসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰতিযোগিতাত জাগিৰোডৰ ইণ্ডাছ একাডেমীৰ ছাত্ৰ ময়ূৰ প্ৰতিমে অংশগ্ৰহণ কৰি যি শ্ৰেষ্ঠতা অৰ্জন কৰিলে তাৰ বাবে গৌৰৱান্বিত জাগিৰোডবাসী ফেচ অফ আসাম নৰ্থ ইষ্ট 2018 ফেশ্বন শ্ব' মই উইনাৰ হ'লোঁ আৰু মই বেষ্ট স্মাইল এৱাৰ্ড পালোঁ আৰু মই জিকিলোঁ আৰু বহুত ভাল লাগিলে ফেচ অফ অসম নৰ্থ ইষ্টৰ 2018ৰ ফেশ্বন শ্ব' বিউটি কণ্টেষ্ট এটা পাতিছিলে তাতে নগাঁৱৰ ৰহাত পাতিছিলে এইটো নৰ্থ ইষ্টৰ পৰা কেণ্ডিডেট আহিছিলে তো মোৰ ল'ৰাকো মই লৈ গ'লোঁ মানে বেষ্ট স্মাইল এৱাৰ্ড পালে আৰু লগতে তেওঁ উইনাৰ হ'ল মই খুবেই মাক হিচাপে মই বহুত হেপী বহুত মানে ল'ৰাক লৈ অকলে মানে বহুত গৌৰৱ অনুভৱ কৰিছোঁ তাকে আগলৈও তেনেকৈ লৈ যাবলৈ চেষ্টা কৰিম যোৱা 8 ডিচেম্বৰত জাগিৰোডৰ জাগি গাঁৱত বনৰীয়া মহৰ আক্ৰমণত আহত হয় এজন লোক আহত লোকজন হৈছে হাতিয়ামুখ গাঁৱৰ মেনজাৰ বড়ো খেতি পথাৰত ধান চপাই থকাৰ অৱস্থাতে বনৰীয়া মহে আক্ৰমণ কৰে লোকজনক উল্লেখ্য যে অঞ্চলটোত তিনিটাকৈ বনৰীয়া মহে বিচৰণ কৰি থকাত আতংকিত হৈ পৰে গঞা ৰাইজ যেতিয়া মুঠিত সোমাই গ'ল মূৰটো তাৰপিছত আমি ভাবিছিলোঁ যে মানুহে বেয়া বুলি ক'ব গতিকে মুঠিৰ মাজতে মূৰটো খেদি দিওঁ তাৰপিছত অলপ খেদিব যাওঁতে লগতে একে দৌৰাই আনি কেনে একদম মানে যেন তেন দাউৰি যায় হামুৰি খাই পৰি তাৰপিছত পিঠিত হেঁচা মাৰি তামান শিং মাৰি আছে একদম তাৰপিছত উপায় নাপায় মই এনেকৈ বাহুটো লাৰি দিলোঁ ইয়াতে একদম খাচাককৈ সোমাই গৈছে একদম শিংটো সেইখিনি 7টা চিলনি পৰিছে বনৰীয়া মহকেইটা ক'ৰ পৰা কেনেকৈ ওলাই আহিছে জানিব পৰা হোৱা নাই যদিও মৰিগাঁও জিলাৰ বন বিভাগৰ লোক উপস্থিত হৈ মহকেইটা খেদাৰ চেষ্টা কৰে ইফালে ধাননি পথাৰত মহৰ আক্ৰমণত আহত লোকজনক স্থানীয় লোকে চিকিৎসাৰ ব্যৱস্থা কৰে আনহাতে বন বিভাগে উক্ত মহকেইটা মহৰ খুঁটিৰ পৰা ভাগি অহা ঘৰচীয়া মহ বুলিহে সন্দেহ প্ৰকাশ কৰিছে আমি মহকেইটা চাই পেলাই আমি খুঁটিৰ মহ বুলি ভাগি অহা মহ বুলি ভাবিছোঁ কিন্তু বনৰীয়া মহ হ'লে এনেকৈ সি নাথাকে ইমান সময় মানুহজনো আৰু কিবা কিবি কৰিলেহেঁতেন গতিকে আমাৰ ফালৰ পৰা আমি আছোঁ ইয়াতে প্ৰটেকশ্যন দি পেলাই
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।